দৰং জিলাৰ কৰৈবাৰী প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সফল সামৰণি পশ্চিম দৰঙৰ 1974 চনতে স্থাপিত কৰৈবাৰী প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ 16 আৰু 17 মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। আদৰ্শ কৃষক প্ৰয়াত জনাৰাম ক্ষেত্ৰত এই উপলক্ষে 16 মাৰ্চৰ পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, তোৰণ উন্মোচন আদি কাৰ্যসূচীৰ লগতে ক্ষেত্ৰ উন্মোচন কৰে সমাজকৰ্মী শৰৎ চন্দ্ৰনাথে। নপুৰণি ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ, অতীত ৰোমন্থন অনুষ্ঠান সঞ্চালনা কৰে প্ৰাক্তন ছাত্ৰ মোহন চন্দ্ৰনাথে। তাৰ পাছতে সম্বৰ্ধনা অনুষ্ঠান আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয়। সন্ধিয়া 50 গুছি বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰে। আনহাতে 17 মাৰ্চৰ দিনা পুৱা 9 বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া 1 বজাত মুকলি সভা অনুষ্ঠিত হৈ যায়। সন্ধিয়া সাংস্কৃতিক বিচিত্ৰা অনুষ্ঠানৰে সোণালী জয়ন্তীৰ সফল সামৰণি পৰে। নতুন দিন বুলি মোৰ অনুভৱ হৈছে, কাৰণ আজি 50 বছৰ পাৰ হৈ গৈছে। প্ৰথম আৰম্ভণিতেই বিদ্যালয়খনৰ আৰম্ভণি যিদিনাই আছিল সেইদিনা আছিল 1/4/74 তাৰিখ। এই তাৰিখত যথেষ্ট সংখ্যক মানুহৰ উপস্থিতি এই হৰি মন্দিৰৰ প্ৰাংগণতে ছাত্ৰ ছাত্ৰীক নামভৰ্তিকৰণ কৰা হৈছিলে। সেই দিনটোলৈ মোৰ আজি মনত পৰিছে। সেই দিনটো ইমান হেৰি আছিলে। সেইদিনা 41জন ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন হৈছিলে। সেই 41জন ছাত্ৰ ছাত্ৰীৰ বৰ্তমান 2-1 এই সংসাৰৰ পৰা গুচি গৈছে। সেইসকলৰ আত্মাই শান্তি পাওক, মই এইটো কামনা কৰিছোঁ। প্ৰকৃততে আজিৰ এই দিনটোত মই সঁচাকৈ নিজক বহুত ভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই বিদ্যালয়ৰ লগত সংলগ্ন হৈ থকা মানুহৰ একমাত্ৰ ময়ে আছোঁ বুলি মই আজি প্ৰতীয়মান হৈছোঁ। মানৱ সম্পদ হিচাপে হয়, তেনেকুৱা আপোনাৰ লোকসকলক আজি আপোনাৰ কেনেকুৱা লাগিছিল? এই বিদ্যালয়ৰ পৰা IITটো চাকৰি পাইছে আমাৰ এই ল'ৰাই। ইয়াৰ পৰা ৰুটিন হৈ যোৱা ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ শিক্ষক হৈছে, হাইস্কুলৰ শিক্ষক হৈছে, MB স্কুলৰ শিক্ষক হৈছে। দুৰ্ভাগ্য MB স্কুলৰ শিক্ষকজন আজি ঢুকাল, তেওঁ এই সংসাৰত নাই। তেওঁৰ আত্মাই শান্তি পাওক, মই এইটো কামনা কৰোঁ। ইয়াৰ বাহিৰেও ভেষজবিদ এনেধৰণৰ বহুখিনি চৰকাৰী বিষয়া হিচাপে নিয়োগ পাইছে। 50খনি পতাকা উত্তোলন কৰিলে। পতাকা প্ৰথম উত্তোলন কৰিলে আমাৰ মাননীয় সভাপতি প্ৰমোদ চন্দ্ৰ নাথদেৱে, আৰু বাকী অন্যান্য আমন্ত্ৰিত সদস্যসকলে পতাকা উত্তোলন কৰিলে। আমি তেওঁলোকৰ অংশগ্ৰহণত আমি যথেষ্ট সুখী হৈছোঁ, আনন্দিত হৈছোঁ। তাৰপিছতেই আমাৰ অন্তৰংগ আলাপ ছাত্ৰ ছাত্ৰীৰ মাজত, নপুৰণি ছাত্ৰ ছাত্ৰীৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠানটি অনুষ্ঠিত হ'ল। তাত IITৰ ফালৰ পৰা মোহন নাথ, তেওঁ সুবানন্দেন তেখেত আহি আমাৰ মাজত থাকি আমাক উৎসাহিত কৰিলে। চিকিৎসা বিভাগৰ লগত জড়িত অনিল বৰা আৰু বিভিন্ন ধৰণৰ আমাৰ ছাত্ৰ সমাজ আহি আমাক ইয়াত একগোট হৈ আমাক যে আনন্দমুখৰ পৰিৱেশ এটা সৃষ্টি কৰিলে, আমি খুব আনন্দিত হৈছোঁ। এতিয়া আমাৰ আলোচনা চক্ৰ চলি আছে। আলোচনা চক্ৰৰ পিছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান হ'ব। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।